বিহু চালেও হয় না নহয় ঘৰত হুঁচৰি আহিছিলে আচ্ছা সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো সকলোৰে বছৰটো ভাল হওক সকলোৰে ঘৰত শান্তি আহক মংগল আহক ভৰাল শস্যৰে পৰিপূৰ্ণ হওক আৰু অসমৰ ৰাইজৰ মাজত মিলাপ্ৰীতি বাঢ়ি গৈ থাকক হয়নে আজি আমাৰ সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আন এগৰাকী মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী আমাৰ কাজিৰঙা লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আমাৰ জিলাৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া গণ পৰিষদৰ সভাপতি ডক্টৰ নিপেন বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত মনোৰঞ্জন শইকীয়া ডাঙৰীয়া সঞ্জীৱ বৰুৱা ডাঙৰীয়া প্ৰদীপ স্বৰ্গীয়াৰী ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা মই মাজুলী টিয়ক আৰু সৰুপথাৰত তিনিখন সভা কৰিবৰ বাবে ওলাই আহিছিলো কিন্তু আকাশত বহুত মেঘ থকা বাবে মাজুলীৰ সভালৈ যাব নোৱাৰিলি যদিও আপোনালোকৰ আশীৰ্বাদত টিয়ক আৰু সৰুপথাৰত উপস্থিত হ'বলৈ সক্ষম হলো আপোনালোকক লগ পাই সঁচাকৈ মই নিজকে গৌৰৱ অনুভৱ কৰো দেখি মই নিশ্চিত যে সৰুপথাৰ আৰু গোলাঘাটৰ প্ৰত্যেকটো বিজেপিও জিকিব হয় না নহয় জিকিব নে নাই জিকিব মোৰ লগত ডাঙৰ কৰি কব ভাৰত মাতা কি আৰু অলপ ডাঙৰ কৰিব লাগিব ওপৰ কিটা আৰু ভাৰত মাতা কি নৰেন্দ্ৰ মোদী শ্ৰদ্ধা ৰাইজ যোৱাকালি কাশ্মীৰত হৈ যোৱা ঘটনাৰ বিষয়ে আপোনালোক সকলোৱে শুনিছে যোৱাকালি উগ্ৰপন্থী সকলে এটা এটাকৈ ধৰ্মৰ নাম সুধি সুধি আমাৰ হিন্দু ধৰ্মৰ 28 জন লোকক গুলিয়াই হত্যা কৰে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীসকলে আমাৰ ৰাজ্যখনত দেশত অশান্তি সৃষ্টি কৰিবৰ বাবে তৎপৰ হৈছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে নৰেন্দ্ৰ মোদীক শক্তিশালী আৰু শক্তি দিয়ে আমি যাতে পাকিস্তানক উপযুক্ত জবাব আৰু উপযুক্ত বা উত্তৰ আমি দিব পাৰো ৰাইজে সকলোৱে মোদী ডাঙৰীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিব যিসকল মৃত্যু হল তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিব অৰুণাচলৰো আমাৰ যুৱক এজনৰ মৃত্যু হৈছে যোনে এয়াৰ ফোৰ্সত কাম কৰিছিলে আমি অসমবাসী ৰাইজৰ হৈ সকলোৰে বাবে সমবেদনা জ্ঞাপন কৰিছো শ্ৰদ্ধা ৰাইজ সন্ত্ৰাসবাদে নিৰী মানুহৰ জীৱনত কিমান আঘাত পেলাই তাক অসমীয়া মানুহে ভাল কৰি বুজি পায় আমাৰ ৰাজ্যখনত এদিন এনেকৈ বন্দুক আছিল বোমা বিস্ফোৰণ আছিল আৰু এনেকৈ নিৰী লোক সাধাৰণ লোকৰ মৃত্যু হৈছিল বিজেপি দল শাসনত অহাৰ পৰা অসমত হত্যা নোহোৱা হল বোমা নোহোৱা হল গুলিকাণ্ড নোহোৱা হল আন্দোলন নোহোৱা হল আজি আমাৰ চাৰিওফালে শান্তি প্ৰগতি আৰু সমন্বয় জাতি উপজাতিৰ মাজত সংঘাত নোহোৱা হল মানুহৰ মাজত কাজিয়া পেচাল নোহোৱা হল যোৱা 4টা বছৰ অসমৰ মানুহে বুজি পালে আৰু প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে শান্তিয়ে
আমাৰ জীৱনলৈ কিমান পৰিৱৰ্তন আনিব পাৰে আজি ৰাজ্যৰ চাৰিওফালে উন্নতি চাৰিওফালে প্ৰগতি মানুহৰ মনত আশা আৰু মানুহৰ মনত উৎসাহ বিহু ৰাতি 2-3 বজালৈকে পূজা উৰেটো নিশা ভাওনা উৰেটো নিশা কাৰো মনত ভয় নাই যে কৰবাত গুলি ওলাব কৰবাত বোমা ওলাব আজি 4টা বছৰত অসমৰ জীৱনলৈ পৰিৱৰ্তন আহিলে চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এক নতুন পৰিৱেশ আমি দেখা পালো আগতে অসমত জাতি উপজাতিৰ মাজত সংঘাত আছিল আজি আপোনালোকে দেখিছে জনজাতীয় অজনজাতীয় আজি গুৰখা বড়ো কছাৰী তিৱা চাহ বাগিচা অসমীয়া ভাষী বঙালী ভাষী হিন্দী ভাষী আজি কতো একো পাৰ্থক্য নাই মাত্ৰ সকলোৱে আমি চেষ্টা কৰিছো কেনেকে আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰো কেনেকে লৰা ছোৱালীক শিক্ষিত কৰিব পাৰো কেনেকৈ আমাৰ গাঁৱৰ উন্নতি কৰিব পাৰো সমাজৰ উন্নতি কৰিব পাৰো কংগ্ৰেছৰ দিনৰ পৰিৱেশ কি আছিল কংগ্ৰেছৰ দিনত চাৰিওফালে হত্যা আৰু হিংসাৰ ৰাজনীতি আছিল মানুহৰ লৰা ছোৱালী যদি ৰাতি ঘৰৰ পৰা ওলাই ভয়ত থাকিছিল আজি কাৰো একো চিন্তা নাই চাৰিওফালে শান্তি আৰু যোৱা 4টা বছৰে ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে আমি আমাৰ অসমখনক আজি আমি বহু দূৰ লৈ যাব পাৰিলো ৰাইজ এই বছৰ আপোনালোক দিব লাগিব এই বহাগৰ পৰা আগৰ বহাগলৈকে এই বছৰটো আমাৰ জাতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ এই বহাগত পঞ্চায়ত ইলেকশ্যন আৰম্ভ হৈছে অহা বহাগত বিধানসভাৰ নিৰ্বাচন সম্পূৰ্ণ হ'ব এই বছৰটোতে আপোনালোক সিদ্ধান্ত ল'ব লাগিব যে আমি পুৰণা দিনবোৰলৈকে উভতি যাম যে আমি নতুন দিনলৈ আগবাঢ়ি যাম আমি অন্ধকাৰৰ দিনবিলাকলৈকে আকৌ এবাৰ উভতি যাম নে সূৰুজৰ পোহৰক সন্মুখত ৰাখি আমি আগুৱাই যাম এই বছৰটোতে আপোনালোকে চিন্তা কৰিব লাগিব যে আকৌ কংগ্ৰেছক সুবিধা দিম নে বিজেপিক সন্মুখত ৰাখি বিজেপি এজিপিক আমি আগুৱাই লৈ যাম আপোনালোকে মনত ৰাখক মই 4 বছৰৰ মুখ্যমন্ত্ৰী বিজেপি 9 বছৰ তাৰ আগত 10 বছৰ এজিপি এই 19 বছৰ যদি আমি বাদ দিওঁ 75 বছৰৰ ভিতৰত 60-55 বছৰ অসমত কংগ্ৰেছৰ চৰকাৰ চলিছিল এই কংগ্ৰেছ চৰকাৰৰ দিনত অসমত কি কাম হৈছিল ৰাস্তা ঘাট স্কুল কলেজ আপোনালোকে উদাহৰণ চাব বিজেপিৰ দিনত অংগনবাদী কেন্দ্ৰ আৰু কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ এটাত পাৰ চৰাই সোমাব নোৱাৰে পাৰৰ বাহৰ দৰে আৰু আজি আপোনালোকে বিজেপি চৰকাৰৰ দিনত অংগনবাদী কেন্দ্ৰ দেখিছে কংগ্ৰেছ চৰকাৰৰ দিনত সৰু পথাৰৰ ৰাস্তা আজি বিজেপি চৰকাৰৰ দিনত সৰু পথাৰৰ ৰাস্তা কংগ্ৰেছ চৰকাৰৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণে মানুহক কংগ্ৰেছৰ দালালক টকা পইচা দিব লাগিছিল পৰিয়ালৰ লৰা ছোৱালীয়ে চাকৰি লৈছিল আজি 1.5 লাখ লৰা ছোৱালীয়ে অসমত চাকৰি পাইছে কতো 1 টকাও দিবলগীয়া হোৱা নাই টকাৰ যদি লোভ থাকিলেহেঁতেন এই 1.5 লাখ লৰা ছোৱালীক চাকৰি দিওতে ময়ো বিজেপিৰ মানুহক ক'ব পাৰিলোহেঁতেন যে 1 লাখ টকা তুলি লৈ আহ চাকৰিৰ কাৰণে 1 লাখ টকা কোনে নিদিব সকলোৱেতো দিব চৰকাৰী চাকৰি এটা পালে কংগ্ৰেছৰ দিনত 1.5 কোটি 1 কোটিলৈকে ৰাকেশ পালে টকা উঠাইছিলে আজি যদি মই 1 লাখ টকাকৈ ললোহেঁতেন এই 1.5 লাখ চাকৰিত মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন মাত্ৰ চিন্তা কৰক 1 লাখ আৰু 1.5 লাখক পূৰণ কৰি দিয়ক 1500 কোটি টকা ওলাব
কিন্তু বিজেপি চৰকাৰ দিনত আমি চাকৰি দিছো কাৰো পৰা তামোল পাণ এখনো নোখোৱাকৈ আজি আমি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো কোনেও ক'ব নোৱাৰে যে হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ ফুকন অজন্তা নেওগ কামাখ্যা তাছা অতুল বৰাই পুলিচৰ চাকৰি পোৱা ল'ৰা ছোৱালীৰ পৰা এখন তামোল খাইছে বুলি কেতিয়া আগত অসমত এনেকুৱা দিন আছিল কেইদিনমান আগতে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট বিধানসভাত আহিছে তাত ইমান ঘৃণনীয় কথা উল্লেখ আছে যে ছোৱালীসকলে নিজৰ সন্মানো কম্প্ৰমাইজ কৰিবলগীয়া হৈছিল চাকৰিৰ কাৰণে এনেকুৱা ঘৃণনীয় কথা কংগ্ৰেছৰ দিনৰ কথা এই ৰিপৰ্টত লিপিবদ্ধ হৈ আছে হসা মিছা মই চাব যোৱা নাই কিন্তু এনেকুৱা কথাও আজি আমাৰ অসমখনত আছিল আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিছো আৰু আগলৈ চাকৰি দিম মোক আজি অলপ আগতে টিয়কত সুধিছে মামা পুলিচৰ চাকৰি আকৌ কেতিয়া ওলাব আকৌ নৱেম্বৰত ওলাব বোলে এডিআৰই চাকৰি কেতিয়া ওলাব আকৌ নৱেম্বৰত ওলাব আমি ৰখি নাথাকো আমি অসমৰ ল'ৰা ছোৱালীক সহায় কৰি গৈয়ে থাকিম আজি তাৰ ফলত লাভ কি হৈছে ল'ৰা ছোৱালীয়ে পঢ়িব আৰম্ভ কৰিছে যে পঢ়া শুনা কৰিম ৰাতিপুৱা ফিল্ডত দৌৰিম ল'ৰা ছোৱালীয়ে ষ্টেডিয়াম খুদে কিয় ষ্টেডিয়াম লাগে বোলে স্যাৰ পুলিচৰ কাৰণে প্ৰেক্টিছ কৰিব লাগে আজি আপোনালোকে চিন্তা কৰক অসমত যি ডেকা লৰাই এদিন আলফাত যোৱাৰ কথা চিন্তা কৰিছিল এতিয়া অসমৰ ডেকা লৰাই পুলিচ সিআৰপি আৰু মিলিটাৰীত যোৱাৰ কথা চিন্তা কৰিছে 4টা বছৰৰ ভিতৰত অসমত আমি পৰিৱৰ্তন আনিছো যি পৰিৱৰ্তনে আমাৰ ৰাজ্যখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে লৈ যাব তাক মই বিশ্বাস কৰো সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ এমএলএ আছিল আমাক কি দিছিল চৰকাৰৰ আঁচনি কি আছিল কংগ্ৰেছৰ দিনত আঁচনি কি আছিল কংগ্ৰেছৰ দিনত প্ৰথম আঁচনি আছিল লুঙি হয়নে নহয় ঠিক কৈছো না নাই দ্বিতীয় আঁচনি আছিল ধুতি তৃতীয় আঁচনি আছিল খুটা চতুৰ্থ আঁচনি আছিল আঠুৱা আৰু পঞ্চম আঁচনি আছিল কম্বল পঞ্চমৃত আমি 5টা অমৃত বুলি কওঁ নহয় কংগ্ৰেছৰ 5টা অমৃত হল লুঙি মনত ৰাখিব লুঙি ধুতি খুটা কম্বল আৰু আঠুৱা আমাৰ আই মাতৃসকলে খুটাৰ কাৰণে লাইন পাতিব লাগে ট্ৰাকত খুটা থাকে এনেকে এটা দলিয়াই গৈ থাকে আৰু হেইটোকে পাবৰ কাৰণে সবে জপিয়াই দিয়ে হয়নে এতিয়া বেংকত নিজে নিজে অৰুণোদয় সোমাই নে নাই 10 তাৰিখে অৰুণোদয় আগতে কি আছিল ট্ৰাকত আহিব খুটাৰ বান্ডল ওপৰৰ পৰা এটাকৈ কংগ্ৰেছে দলিয়াই দিয়ে আমাৰ আই মাতৃসকলে ক্ৰিকেট প্লেয়াৰৰ দৰে কেচ ধৰিব লাগে যদি কেচ ধৰিব পাৰিলে ধৰিলে নহলে তাৰ ওপৰতে 3 পৰিব বাদ দিয়া কিতাপত তেনেকুৱা হৈছিল কিন্তু আজি একো কৰিব নালাগে অৰুণোদয় নিযুত মইনা প্ৰধানমন্ত্ৰী কৃষক সন্মান একাউণ্টত নিজে নিজে আহি পায় কতো কোনেও লাইন পাতিব নালাগে যেতিয়া মই অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো কংগ্ৰেছৰ এমএলএ সকলে মোক এছেম্বলিত কয় অৰুণোদয় কিয় লাগে হিতাধিকাৰী কৰিব নালাগে আৰে অৰুণোদয় নালাগে মই লুঙি ধুতি বিলাব লাগে নেকি মই কংগ্ৰেছ বিলাকক কৈছো যে মানুহক খুদক লুঙি ধুতি লাগে নে অৰুণোদয় লাগে আমি প্ৰথম বছৰ সৰুপথাৰ সমষ্টিত 16,000 পৰিয়ালক অৰুণোদয় দিলো 21ত 22,000 এইবাৰ আমি ফৰ্ম ফিল আপ কৰিছো প্ৰায় 40,000 বিশ্বজিৎ ফুকনে মোক কৈছে যে কেইটামান পৰিয়াল আৰু বাদ থাকি গল মই আজি আৰু 4,000 আমি সৰু কোনো দুখীয়া পৰিয়ালে অৰুণোদয় ভাবিছে নাই গোলাঘাটতো 4,000 অতুল বৰাকো 4,000 মৃণাল শইকীয়াকো 4,000 দেৰগাঁৱতো 4,000 আজি সকলোকে দি থৈ গলো আৰু কোনোবা দুখীয়া মানুহে যদি পোৱা নাই ইয়াত জুনে জিলা পঞ্চায়ত উঠিছে মই এটাই ৰিকুৱেষ্ট কৰিম গাঁৱত গলে বহি এখন লৈ যাব দুখীয়া মানুহে ক'ব মই অৰুণোদয় পোৱা নাই নাম লিখি আনিব পুতুং কৰি তেওঁক অৰুণোদয় দি দিম
হ'ব কোনো চিন্তা নাই সকলোৱে অৰুণোদয় আঁচনি আমি দুখীয়া কোনো মানুহক বাদ নিদিওঁ ইয়াৰ পিছত আমি আগবাঢ়ি গলো কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ড মানে বাংলাদেশীয়ে ৰেচন কাৰ্ড লৈছিল যাতে পুলিচক দেখুৱাব পাৰে ভাৰতীয় নাগৰিক বুলি আমি ৰেচন কাৰ্ডৰ চিন মুকাম বদলাই দিলো ৰেচন কাৰ্ড মানে কি কাৰ্ড মানে টকালৈকে কৰি আছো নাম ভৰ্তি হয় প্ৰিন্সিপালে কি কয় যে ইনকাম সাৰ্টিফিকেট লৈ আহ ইনকাম সাৰ্টিফিকেট লব ক'ত যাব লাগে গাঁওবুঢ়াৰ ঘৰত মৌজাদাৰৰ ঘৰত গাঁওবুঢ়াবিলাক ভালেই কিন্তু দুই এজনে 200-300 টকা আকৌ তাৰ মাজতে লৈ লয় মৌজাদাৰেও লৈ লয় এইবাৰ মই নতুন নিয়ম কৰিছো কলেজত এডমিশনৰ কাৰণে মাত্ৰ ৰেচন কাৰ্ডখন দেখাই দিয়ক কাৰো সাৰ্টিফিকেট ল'ব নালাগে কাৰো সাৰ্টিফিকেট ল'ব নালাগে তাতো মই পইচা বচাই দিলো 3 নম্বৰ আমি কি কৰিব খুজিছো যে ৰেচন কাৰ্ডত ইমান দিনে আমি পাই আছিলো এতিয়া মই কৈছো যে নহয় 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালিও দিম চেনিও দিম নিমখো দিম তিনিটা বস্তু আপোনালোকে নতুনকৈ পাব দালি পাব নিমখ পাব চেনি পাব বজাৰতকৈ 30 টকা কমত ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে দালি চেনি নিমখ পাব চাউল পালো দালি পালো নিমখ পালো চেনি পালো পৰখি দিনাখন এগৰাকী বাইদেৱে মোক সুধিয়ে সব পালো তো পালো এটা বনাম কেনেকে বোলে গেছত বনাব বোলে গেছৰ দাম 950 ঠিকে কৈছো না মই কলে ঠিক আছে যা বাইদেউ গেছতো 300 টকা দাম কমাই দিম তাৰ মানে দালি চেনি চাউল ইলেক্ট্ৰিচিটিৰ দাম এপ্ৰিলত 1 টকা কমাই দিলো নৱেম্বৰত আৰু 1 টকা কমাই দিম নৱেম্বৰত আৰু 1 টকা এতিয়া আপোনালোকে কক লুঙি ধুতিতকৈ আমাৰ আঁচনিবিলাক ভাল হয় নে নহয় কক হয় নে নহয় গেছৰ দাম কমোৱাটো লুঙি ধুতিতকৈ ভাল নে বেয়া নিযুত মইনা আঁচনি লুঙি ধুতিতকৈ ভাল নে বেয়া চৰকাৰী চাকৰি বিনামূলীয়া লুঙি ধুতিতকৈ ভাল নে বেয়া গেছৰ দাম কমোৱা লুঙি ধুতিতকৈ ভাল নে বেয়া সেইকাৰণে মই কংগ্ৰেছক কৈছো যে আমি অৰুণোদয় আনিম নিযুত মইনা আনিম তোমালোকে লুঙি ধুতিৰ লগত থাকা হাতৰ চিনটো বাদ দি লুঙিৰ চিনত ইলেকশ্যন উঠি দিয়া হাতৰ চিনত ইলেকশ্যন উঠিব নালাগে লুঙিৰ চিনত ইলেকশ্যন উঠিলে হ'ব শ্ৰদ্ধা ৰাইজ আৰু এটা মই কাম কৰিব খুজিছো আপোনালোকে দেখিব আমাৰ মেট্ৰিক পৰীক্ষা গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে দিয়ে পৰীক্ষাৰ আগত কাৰোবাৰ নোট নাথাকে কাৰোবাৰ কিতাপ নাথাকে কোনোবাই কিবা এটা কথা যদি ওচৰৰ ল'ৰা এজনৰ পৰা শিকিব খোজে পইচা নাথাকে এইবাৰ আমি নতুন এটা আঁচনি আনিছো যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত সবৰ বেংক একাউণ্টত মই 300 টকাকৈ দি থাকিম যাতে ল'ৰা ছোৱালীবিলাকে ভাল কৰি মেট্ৰিক পৰীক্ষা দিব পাৰে লগতে আৰু এটা কথাও আছে আই মাতৃসকলে অলপ চিন্তা কৰি আছে 10,000 টকাটো কেতিয়া পাম হেতু চিন্তা আছে না নাই আছে 10,000 টকাটোৰ চিন্তাও আছে মাজে মাজে আকৌ কংগ্ৰেছী বিলাকে কৈ দিয়ে এনে কৈছে নিদিয়ে বুলি হেতুটো কৈ দিয়া হয় না নহয় কয় কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব মই যি কৈছো আজিলৈকে কতো মিছ যোৱা নাই হৈছে নেকি মিছ এইটো মিছ নহয় 1 এপ্ৰিলত মই বিহালী দি থৈ আহিলো জুন মাহত বিশ্বজিৎ ফুকনে মোৰ পৰা ডেট এটা ল'ব সৰু পথাৰত মই নিজে আহি আপোনালোকক চেক দি থৈ যাম হ'ব বাইদেৱে ডেট এটা ল'ব গোলাঘাটত দিম অতুলদাই ডেট এটা ল'ব বোকাখাটত দিম মিনাল শইকীয়াই ডেট এটা ল'ব খুমটাইত দিম দেৰগাঁৱত ডেট এটা ল'ব দেৰগাঁৱত দিম জুনৰ ভিতৰত খালাস কৰি দিম চিন্তা কৰিব নালাগে আৰু সুধি থাকিবই নালাগে ঠিক আছে কিন্তু এটা কথা মই কওঁ 1 এপ্ৰিলত যেতিয়া আমি বিহালীত টকা দিলো
30,000 মহিলা একেলগে এনেকে গলো এগৰাকী মহিলাই মোৰ সেলফি উঠে কেমেৰাটো নুঠে বাৰে বাৰে টিপি আছে ফটোটো নুঠে তেতিয়া মই বাইদেউ কলো বাইদেউ মোবাইলটো বেয়া নেকি বোলে এইটো বেয়া আজি এটা চেকখন লৈ ডাইৰেক্ট মোবাইল কিনি দিম বোলে মই এটা কথা কৈছো কি যেতিয়া ভৱিষ্যতে চৰকাৰৰ টকা পইচা আৰু হ'ব আই মাতৃসকলক লাগিলে মই মোবাইল এটা দি দিম ঠিক আছে কিন্তু এই টকাটো মোবাইলত খৰচ নকৰিব 10,000 টকাটো ভাল কৰি খৰচ কৰিলে অহা বছৰ মই 25,000 টকা দিম পিছৰ বছৰ 50,000 টকা দিম হ'ব এটা লৰাবিলাকে ভাবি আছে যে নিযুত মইনাও ছোৱালীয়ে পালে অৰুণোদয়ও মায়ে পালে আত্মসহায়ক গোটেও মায়ে পালে পৰিবাৰে পালে এতিয়া আমি কি পাম লৰাবিলাকৰো চিন্তা এইবাৰ লৰাবিলাকৰ কাৰণে দুটা আঁচনি চৰকাৰী চাকৰি জুনে পাইটো পাব কিন্তু চাকৰিটো সবে নাপায় ব্যৱসায় কৰিব লাগিব কিবা এটা কৰিব লাগিব প্ৰত্যেক বছৰে সৰুপথাৰ সমষ্টিৰ আমি 1,000 লৰাক 2 লাখ টকাকৈ আমি চৰকাৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম যোৱাবাৰ আমি 300 জনক দিলো পৰীক্ষামূলক অক্টোবৰত আমি 700 জন 800 জনক আৰু দিম তাৰ পিছত প্ৰত্যেক বছৰে 1,000 লৰাক দি থৈ গৈ থাকিম যাতে অসমত চাকৰি নাপালেও অন্তত লৰা ছোৱালীখিনিয়ে যাতে ব্যৱসায় বাণিজ্য কৰি পৰিয়ালটোক চলাব পাৰে ভাল হ'ব নে বেয়া হ'ব আৰু এটা লৰাবিলাকৰ কাৰণে আমি এবাৰ আঁচনি কৰিব খুজিছো যেনেকে মই বিএ পাছ কৰিলো মাক বাপেকে ভাবে লৰা ছোৱালী গ্ৰেজুৱেট হল গতিকে আমাক ইনকাম কৰি আনিব লৰাটোৱে ভাবে যে গ্ৰেজুৱেট হলো দেউতা মাৰ পৰা কেনেকে পইচা খুজো বহুতেতো চাকৰিত ফৰ্ম ফিলআপে নকৰে কাৰণ ফৰ্ম ফিলআপ কৰিলেও 300 টকা লাগে পৰীক্ষা দিবৰ কাৰণে গোলাঘাট গুৱাহাটীত যাব লাগে সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যিমান লৰা ছোৱালী ডিগ্ৰী পাছ কৰিব বিশেষকৈ আমাৰ লৰাবিলাকক ডিগ্ৰী পাছ কৰিলে আমি 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহত 2,500 টকা কৰি আমি দি গৈ থাকিম প্ৰত্যেক মাহত যাতে আমাৰ লৰা ছোৱালীবিলাকে কতো কষ্ট খাব নালাগে আপোনালোকে আগত চিন্তা কৰক চৰকাৰটো বহুত আছিল ৰাস্তা ঘাট উৰিয়াম ঘাট সৰুপথাৰ বৰপথাৰ কি ৰাস্তা আছিল গোলাঘাটত মেডিকেল কলেজ গোলাঘাটত ক্যান্সাৰ হস্পিটাল গোলাঘাটৰ ৰাস্তা গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয় এতিয়া নতুন কাম এটা হ'ব গোলাঘাটৰ নুমলীগড়ৰ পৰা ব্ৰহ্মপুত্ৰৰ তলেদি গৈ গহপুৰত ওলাব পাৰিব সুৰংগও আমি বনাই আছো সুৰংগৰ তলেদি ৰেলও যাব গাড়ীও যাব আগতে কোনো ইমান ডাঙৰ কথা চিন্তা কৰা নাছিল ৰাস্তা হল এতিয়া কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ আমি দলং বনাম আগত কোনে চিন্তা কৰিছিল ৰাস্তা হক দলং হক আগতে আমাৰ অসমৰ হাই স্কুল বিলাকৰ অৱস্থা নাছিল ডন বস্কো সেন্ট মেৰিজ দেখিলে ভাল লাগে আমাৰ স্কুলৰ অৱস্থা নাই এতিয়া আমি সিদ্ধান্ত লৈছো যে যিমান হাই স্কুল আছে সকলোকে আমি 8 কোটি টকা কৈ দিম যাতে ডন বস্কো সেন্ট মেৰিজত কৈ ভাল বিল্ডিং আমাৰ হ'ব পাৰে সৰুপথাৰত 2খন হাই স্কুল আৰম্ভ হৈছে কেখন 5খন হাই স্কুল আৰম্ভ হৈছে আৰু আমি হাই স্কুল দিম যাতে চাওতে আমাৰ হাই স্কুল বিলাক ডন বস্কো সেন্ট মেৰিজত কৈ ভাল হ'ব পাৰে অংগনবাদীবোৰ ধুনিয়া হৈছে হাই স্কুলবোৰ ধুনিয়া হ'ব এনেকৈ আমি অসমখনক আগুৱাই লৈ গৈ থাকিম বসুন্ধৰা মাটিৰ পট্টা কোনেও আগত চিন্তা কৰা নাছিল আজি আমি এটা কৈ মানুহৰ যিমান সমস্যা আছিল আমি গোটেইবোৰ শেষ কৰিছো 1 অক্টোবৰৰ পৰা অংগনবাদী কৰ্মীৰো দৰমহা বাঢ়িব সহায়িকাৰো দৰমহা বাঢ়িব ৰান্ধনীৰো দৰমহা বাঢ়িব আশা কৰ্মীৰো দৰমহা বাঢ়িব গাঁও বুঢ়াৰো দৰমহা বাঢ়িব আমি সকলোকে আমি সন্তুষ্ট কৰিম টিউটৰ সকলৰ দৰমহা বাঢ়িব চাকৰি বিদ্যালয় যিবিলাকৰ প্ৰাদেশিকৰণৰ সমস্যা আছিল যিমান পাৰো প্ৰাদেশিকৰণৰ সমস্যাও আমি এই বছৰতে সমাধান কৰিম তাৰ মানে
এই পঞ্চায়ত ইলেকশ্যনৰ পৰা অহা বিধানসভালৈকে আমাৰ গাড়ী সুপাৰফাষ্ট 120 স্পীডত চলিব যিমান কাম কৰিলো 4 বছৰত যিমান কৰিলো 1 বছৰত তাৰ সমান একে বছৰতে আমি কৰি দিম যাতে আমাৰ কোনো সমস্যা নাথাকে তাৰ মাজত মহিলা 10,000 টকাও হল অৰুণোদয়ও সবেই পালে নিযুত মইনাও সবেই পালে গেছৰ দামো কমিলে দালিৰ দামো কমিলে চেলিৰ দামো কমিলে নিমখৰ দামো কমিলে কলেজত বিনামূলীয়া নামভৰ্তিও হৈ গল লুঙি ধুতিতকৈ ভাল নে বেয়া লুঙি ধুতিতকৈ ভাল নে বেয়া লুঙি ধুতিত ভোট দিব নে অৰুণোদয়ত ভোট দিব একদম মনৰ পৰা কওক লুঙি ধুতিত ভোট দিব নে অৰুণোদয়ত ভোট দিব লুঙি ধুতিত ভোট দিব নে মহিলা উদ্যমিতাত ভোট দিব লুঙি ধুতিত ভোট দিব নে নিযুত মইনাত ভোট দিব এতিয়া লুঙি ধুতিত কোনে ভোট দিব কংগ্ৰেছৰ দালাল কেটাই দিব আৰু কোনেও নিদিয়ে আৰু কোনেও নিদিয়ে বাকি কাৰো ৰাস্তা নাই কাৰণ সৰু পথাৰত যিমান উন্নতি হৈছে অসমত যিমান উন্নতি হৈছে হিয়ে আজি প্ৰমাণ কৰে যে আমাৰ ৰাজ্যখন কিমানখিনি আগুৱাই গৈছে আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই মোক কৈছে যে আজি পঞ্চায়ত ইলেকশ্যন মই ঘোষণা কৰিব নোৱাৰো কিন্তু বিশ্বজিৎ ফুকনে কি বিচাৰিছে আপোনালোকক মই কৈ গৈছো সৰু পথাৰত এটা উদ্যোগ লাগে যাতে 5,000 যুৱক যুৱতীক সংস্থাপন দিব পাৰে আপোনালোকে চিন্তা কৰক কেইদিনমান আগতে এডভান্টেজ আসাম অসমত হল 5 লাখ কোটি টকাৰ বিনিয়োগ আহিব ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ব কিন্তু ইণ্ডাষ্ট্ৰিতকৈ মোৰ কাৰণে সবচে ডাঙৰ কথা যেতিয়া মই তামিলনাডুত যাওঁ হায়দৰাবাদত যাওঁ কৰ্ণাটকত যাওঁ মলে কাৰখানায় অসমীয়া ল'ৰা ছোৱালীবোৰ থাকে মোক আহি মাত দিয়ে মামা মই কলো কি কৰি আছ বোলে দাদা ইয়াতে কাম কৰি আছো দৰমহা কিমান 8,000 টকা 8,000 টকাৰ কাৰণে যদি ল'ৰা ছোৱালী তামিলনাডু যায় অন্ধ্ৰপ্ৰদেশত যায় না মাক বাপেকক টকা দিব পাৰে না নিজৰ বেমাৰ হলে কিবা এটা কৰিব পাৰে মোৰ এটাই লক্ষ্য এনেকে অসমত আমি ইণ্ডাষ্ট্ৰি আনিম যাতে তামিলনাডু অন্ধ্ৰপ্ৰদেশ কেৰালাত 8,000 টকাত কাম কৰি থকা সকলো ল'ৰা ছোৱালীক যাতে আমি নিজৰ মাকৰ বুকুলৈকে উভতাই আনিব পাৰো আৰু এইবিলাকে মই চিন্তা কৰি থাকো মোৰ চিন্তা মোৰ কাৰণে নহয় মোৰ চিন্তা আমাৰ আই মাতৃসকলৰ কাৰণে নিজৰ ল'ৰা তামিলনাডুত কাম কৰি আছে বেমাৰ হৈছে ল'ৰা এজনৰ যদি মৃত্যু হয় বডিটো আনিব ইমান আমাৰ জীৱনত সমস্যা আছে কিন্তু আজি আমাৰ অসমত 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব আৰু 5টা বছৰ চৰকাৰ চলিলে আৰু বহুত কাম হ'ব অসমৰ ল'ৰা ছোৱালী 1 লাখ টকাৰ কাৰণে বাহিৰত যাওক কিন্তু 7,000 টকাৰ কাৰণে কোনো যাতে ল'ৰা ছোৱালী বাহিৰত যাব নালাগে তাৰ ব্যৱস্থা আমি নিশ্চিতভাৱে কৰিম আৰু তাৰ কাৰণে আজি আমি তাক চেষ্টা কৰিছো বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছে মোৰ ইয়াত এটা ইণ্ডাষ্ট্ৰি হ'ব লাগে সৰুপথাৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা হ'ব লাগে বৰপথাৰ সৰুপথাৰ টেঙনিত ৰেল লাইনৰ ওপৰত অভাৰব্ৰিজ হ'ব লাগে বৰপথাৰৰ পৰা গোলাঘাট পথছোৱা অসমমালা হ'ব লাগে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান হ'ব লাগে আজি আমি কমসে কম আমাৰ এমএলএ সকলে এইবিলাক কথা চিন্তা কৰিছে কংগ্ৰেছে খালি লুঙি ধুতিৰ কথা চিন্তা কৰি আছিল আজি আমাৰ এমএলএ বিলাকে অসম নাগালেণ্ডৰ সীমা সমস্যাৰ কথা চিন্তা কৰিছে উদ্যোগৰ কথা চিন্তা কৰিছে বিজ্ঞান শাখাৰ চিন্তা কৰিছে অভাৰব্ৰিজৰ কথা চিন্তা কৰিছে তেনেকে গোলাঘাটতো বহুত কাম বোকাখাটতো বহুত কাম দেৰগাঁৱতো বহুত কাম খুমটাইতো বহুত কাম আমি আমাৰ ৰাজ্যখনক একেলগে আগুৱাই লৈ গৈ থাকিম আমাক মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব কংগ্ৰেছ দলে বহুত চেষ্টা কৰে ৰাইজক বিপথে পৰিচালিত কৰিব এই কোট অৰুণোদয় নিদিয়ে কোট 10,000 টকা নিদিয়ে এটাই কথা কব হিমন্ত বিশ্ব শৰ্মাই কৰিম বুলি কোৱা কোনটো কাম আজিলৈকে কৰা নাই এবাৰ কংগ্ৰেছী সকলে আমাক দেখাই দিয়ক এবাৰ মাত্ৰ দেখাই দিয়ক তেওঁলোকৰ দেখুৱা কোনো জায়গা নাই আজি অলপ আগতে মই যোৰহাটত কৈ আহিছো পাকিস্তানৰ কথা ওলালে
আপোনালোকে আচৰিত হ'ব যে কংগ্ৰেছৰ এমপি এজনে 15 দিন পাকিস্তানত গৈ চৰকাৰে গম নোপোৱাকৈ মনে মনে থাকি আহিছে ধুনীয়াকৈ নামাজ পঢ়ে মই ভাবো ইমান ডাঙৰ নামাজ পঢ়িব ক'ত শিকিলে পিছত গম পালো 15 দিন ইছলামাবাদত থাকি নামাজ পঢ়িব শিকি আহিছে আৰু মই এনেই কোৱা নাই পাক্কা প্ৰমাণ আছে সেপ্টেম্বৰৰ আগতে ৰাইজৰ আগত মই প্ৰমাণো দিম পাছপৰ্টৰ কপিও দিম ভিসাৰ কপিও দিম অৰ্থাৎ কংগ্ৰেছ দল ৰাষ্ট্ৰ বিৰোধী কংগ্ৰেছ দেশৰ বিৰোধী কংগ্ৰেছে জাতিৰ কাৰণে কাম নকৰে মাটিৰ কাৰণে কাম নকৰে তেওঁলোকে খালি লুঙিৰ কাৰণে কাম কৰে আজি আমি অসমত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ কাৰণে কাম কৰিছে অসম গণ পৰিষদে আজি অসম ধ্ৰুপদী ভাষা লাচিত বৰফুকনৰ সন্মান আমাৰ আজি বিশ্ব স্বীকৃতি পালে এতিয়া মই কাম কৰি আছো যাতে লাচিত সতী বিশাল স্থাপন কৰিব পাৰো আমি সকলো জাতি উপজাতিক যাতে সন্মান দিব পাৰো বড়োসকলে ওয়েলফেয়াৰ কাউন্সিল পালে তিৱাসকলে কাউন্সিল পালে গুৰখাসকলৰ কপালৰ পৰা বিদেশীৰ নামটো মুছি গল চাহ বাগিচাৰ জুমুৰে আজি বিশ্ব জয় কৰিলে এতিয়াতো মই কৈছো অহা লৈকে লৈ যাম গুৱাহাটী নহয় এবাৰ লগতে মই এইটো কৈছো শ্ৰমিকসকলকো আমি মাটিৰ অধিকাৰ দিম প্ৰতিটো দুখীয়া চৰকাৰী মাটিত বহি আছে সকলোকে আমি মাটিৰ অধিকাৰ দিয়াৰো ব্যৱস্থা কৰিম মাত্ৰ 4টা বছৰ এই 4টা বছৰতে এই গোটেই কামবিলাক আমি কৰিব চেষ্টা কৰিছো আৰু এটা বছৰ আমাৰ সন্মুখত আছে আপোনালোকে আমাক ভোট দিয়ক মোদী ডাঙৰীয়া দিল্লীত আছে দিছপুৰত আমি আছো পঞ্চায়ত থাকিব ডাবল ইঞ্জিন নহয় ট্ৰিপল ইঞ্জিনৰ চৰকাৰ অসমখনক আগুৱাই লৈ গৈ থাকিব আমি আগুৱাই গৈ থাকিম পুনৰ এবাৰ সৰুপথাৰ গোলাঘাটবাসী ৰাইজক মই আকৌ এবাৰ কৃতজ্ঞতা জনাইছো আমাৰ জিলা পৰিষদৰ কেণ্ডিডেটসকল আছে নেকি নাম কিন্তু জিলা পৰিষদৰ কেণ্ডিডেট আমাৰ মাজত ইয়াত উপস্থিত নাই কিন্তু আমাৰ মাজত ক্ষীৰেশ্বৰ বড়ো আছে ওপৰত বাবা ল'ৰাজনটো ভালেই লাগিছে ভোট দিব নহয় দিব নে নিদিব ডাঙৰ কৰি ক'ব লাগিব দিব নে নিদিব ইয়াৰ পিছত শংকৰ শইকীয়া আহক ঠিক আছে ৰাইজক নমস্কাৰ জয়শ্ৰী গগৈ জিকিব নে নাই জোৰকৈ ক'ব লাগিব বাইদেউ জিকিব জয়শ্ৰী গগৈ নিৰল খেস বাবা ৰাজকুমাৰ বেদান্ত বিকাশ গোহাঁই আছে উপস্থিত আৰু পিংকি মাহৰ তাঁতী গোলাঘাটৰ বাইদেউ আহক গোলাঘাট সমষ্টিত ঠিক আছে দে মা আৰু আমাৰ ইয়াতে সৰুপথাৰৰ এপি মেম্বাৰ সকলো উপস্থিত আছে কস্তুৰী বৰদলৈ গীতামণি পেগু ৰুঞ্জুন শইকীয়া নিহাৰিকা গগৈ দীপাঞ্জলি কুমাৰী জয়শ্ৰী চেত্ৰী ৰেখা বৰা দিগন্ত সোণোৱাল প্ৰভাত শৰ্মা এজিপিৰ প্ৰণৱ হাতীমুৰা কুদ্দুছ আলী প্ৰমীলা ৰিখিয়াছন আৰু মুন্মি শ্যাম অৰ্থাৎ 8জন ইতিমধ্যে আনকণ্টেষ্ট গ'ল বাকি সকলোকো আপোনালোকে জিকাব 100% সৰুপথাৰত আমি জিকিব লাগিব হ'ব জিকিব নে নাই আৰু গাঁও পঞ্চায়তৰ সদস্যটো নিজৰ মতে ভোট দিব বিজেপিৰ লগত থকা মানুহক ভোট দিব বাকি কাক দিয়ে আপোনালোকৰ কথা কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত পদুম দেখিলে পদুম হাতী দেখিলে হাতী হাতী মানে পদুম পদুম মানে হাতী ঠিক আছে একেলগে আমি মিলামিছাকৈ ইলেকশ্যন উঠিছো সকলোৱে আমাক ভোট দি জয়যুক্ত কৰক তাকে মই অনুৰোধ কৰিলো দিব না নাই ভোট লাষ্টৰ ফালে কক দিব না নাই দিব না নাই বাইদেউটো নাচি আছে দিউ দিউ কৰি আছে দিব আপোনালোকে দিব সকলোৱে সবে দিব
তেতিয়াহ'লে মোৰ লগত একদম ডাঙৰ কৰি ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, এজিপি। বহুত বহুত ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম। আকৌ লগ পাম ইলেকশ্যনৰ পিছত, ঠিক আছে? হ'ব, আকৌ ইলেকশ্যনৰ পিছত আহিম, আহিলে ভাত পানী আকৌ খাই যাম, ঠিক আছে? বহুত বহুত ধন্যবাদ।